লেপচা ভাৰতীয় ছিকিম আৰু নেপাল ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰত অন্যতম। এওঁলোকৰ জনসংখ্যা হৈছে প্ৰায় ৮০,০০০। বহু লেপচা পশ্চিম আৰু দক্ষিণ-পশ্চিম ভূটান, দাৰ্জিলিং, পূব নেপালৰ কোচি প্ৰদেশ আৰু পশ্চিম বংগৰ পাহাৰতো দেখিবলৈ পোৱা যায়। লেপচা লোকসকল ৪টা মূল সুকীয়া সম্প্ৰদায়ৰ দ্বাৰা গঠিত: ছিকিমৰ ৰেঞ্জংমো, কালিম্পং, কুৰ্চেয়ং আৰু মিৰিকৰ ডামচামমো, নেপালৰ ইলাম জিলাৰ আৰু দক্ষিণ-পশ্চিম ভূটানৰ খামছে আৰু চোখাৰ প্ৰমুখ। লেপচাসকলে থাইলেণ্ডৰ পৰা প্ৰব্ৰজন কৰা বুলি কোৱা হয় আৰু তেওঁলোকৰ সংস্কৃতি, সাজ-পোছাক, বৈশিষ্ট্য আৰু ইতিহাস একে আয়েয়াৰৱাডি নদী আৰু চিন্দউইন নদী পাটকুই ৰেঞ্জৰ এটা পাৰ হৈ পশ্চিমলৈ উভতি আহি আৰু শেষত প্ৰাচীন ভাৰতত প্ৰৱেশ কৰা, অৰ্থাৎ এইটো তেওঁলোকৰ শব্দভাণ্ডাৰৰ অষ্ট্ৰো-এছিয়াটিক ভাষাৰ ছাবষ্ট্ৰেটে সমৰ্থন কৰে। ভাৰতৰ মাজেৰে পশ্চিম দিশলৈ প্ৰব্ৰজন কৰাৰ সময়ত কাঞ্চনজংঘাৰ ওচৰৰ চূড়ান্ত গন্তব্যস্থান পোৱাৰ আগতে দক্ষিণ ভূটানৰ মাজেৰে পাৰ হৈ যোৱা বুলি অনুমান কৰা হৈছে। লেপচাসকলৰ জনগোষ্ঠীৰ নিজৰ প্ৰব্ৰজনৰ কোনো পৰম্পৰা নাই আৰু সেয়েহে তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে তেওঁলোক এই অঞ্চলৰ স্বদেশী। বৰ্তমান ছিকিম ৰাজ্য পশ্চিম বংগৰ দাৰ্জিলিং জিলা, পূব নেপাল আৰু ভূটানৰ দক্ষিণ-পশ্চিম অংশৰ অন্তৰ্গত। ১ নং প্ৰদেশত ইলাম জিলাৰ জনসংখ্যা ৭%, কাছাৰ জিলাৰ ২% আৰু তাপ্লেজুং জিলাৰ জনসংখ্যা 10% গঠন কৰে। সামগ্ৰিকভাৱে ছিকিমত তেওঁলোকক ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় 15% বুলি ধৰা হয়। লেপচা জনগোষ্ঠীৰ ওপৰত পূৰ্বতে পানো গেইবু আশ্চুকে শাসন কৰিছিল। লেপচা জনসাধাৰণক একত্ৰিত কৰাত গেইবু আশ্চুকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু তেওঁক সন্মান জনাই লেপচা জনসাধাৰণে প্ৰতি বছৰে ২০ ডিচেম্বৰ তাৰিখটো গেইবু আশ্চুক উদযাপন দিৱস হিচাপে উদযাপন কৰে। গেইবু আশ্চুকে পূবে ভূটানৰ পৰা পশ্চিমে ইলাম অৰ্থাৎ নেপাল আৰু ছিকিমৰ পৰা বৰ্তমানৰ বাংলাদেশৰ উত্তৰ প্ৰান্তলৈকে লেপচা ৰাজ্য সম্প্ৰসাৰিত কৰিছিল। লেপচাসকলৰ নিজস্ব ভাষা আছে যাক লেপচা বুলিও কোৱা হয়। ই তিব্বত-বাৰ্মান ভাষাৰ ৰডিছ হিমালয়িয়া গোটৰ অন্তৰ্গত। লেপচাসকলে নিজৰ ভাষা নিজৰ লিপিত লিখে, যাক তিব্বতী লিপিৰ পৰা উদ্ভৱ হোৱা ৰং বা লেপচা লিপি বুলি কোৱা হয়। ছিকিমৰ তৃতীয় ছুগিয়াল অৰ্থাৎ তিব্বতী ৰজাৰ ৰাজত্বকালত সম্ভৱতঃ থিকুং মুনচুলুং নামৰ এজন লেপচা পণ্ডিতে ১৭ আৰু ১৮ শতিকাৰ ভিতৰত ইয়াক বিকশিত কৰিছিল। লেপচাক বহুতো বংশত বিভক্ত কৰা হৈছে, যাৰ প্ৰত্যেকেই নিজৰ নিজৰ পবিত্ৰ হ্ৰদ আৰু পৰ্বতৰ শৃংগ শ্ৰদ্ধা কৰে, যাৰ পৰা এই বংশটোৱে নিজৰ নাম লাভ কৰিছে। বেছিভাগ লেপচাই নিজৰ বংশ চিনাক্ত কৰিব পাৰে যদিও লেপচা বংশৰ নাম যথেষ্ট ভয়ংকৰ হ'ব পাৰে আৰু এই কাৰণে ইয়াক প্ৰায়ে চুটি কৰা হয়। উদাহৰণস্বৰূপে, নামচুমো, চিনিকোমো আৰু ফনিয়ং ৰুমছুংমুৰ ক্ৰমে নামচু, চিনিক আৰু ফনিং বুলি সংক্ষিপ্ত কৰিব পাৰি। কিছুমান বংশৰ নাম হ'ল জোৰাবো, বৰফুংপটেচা, ৰংগং, কাৰ্থকমো, চুংগুটম, ফিপন, ব্ৰিমো, লিকচিমমো, হাদামো, কাবোমো, মুলামো, লিংদামো ইত্যাদি। বেছিভাগ লেপচাই বৌদ্ধ ধৰ্মাৱলম্বী যদিও আজিৰ তাৰিখত বৃহৎ সংখ্যক লেপচাই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। কিছুমান লেপচাই মুন নামেৰে জনাজাত শ্যামানিষ্ট ধৰ্ম এৰি দিয়া নাই। কাৰ্যক্ষেত্ৰত কিছুমান লেপচাৰ মাজত মুন আৰু বৌদ্ধ ধৰ্মৰ পৰা অহা অনুষ্ঠানবোৰ ইটোৱে সিটোৰ কাষে কাষে সঘনাই পালন কৰা দেখা যায়। উদাহৰণস্বৰূপে, পূৰ্বপুৰুষৰ পৰ্বতৰ শৃংগসমূহক নিয়মিতভাৱে তাংডংল ৰুংফাট নামৰ অনুষ্ঠানত সন্মান জনোৱা হয়। বহুতো অনুষ্ঠানত স্থানীয় প্ৰজাতিৰ লোক জড়িত হৈ থাকে। ছিকিমত লেপচাই ৩৭০ টাতকৈও অধিক প্ৰজাতিৰ প্ৰাণী, ভেঁকুৰ আৰু উদ্ভিদ ব্যৱহাৰ কৰা বুলি জনা যায়। ২০০১ চনৰ নেপালৰ লোকপিয়ল অনুসৰি নেপালৰ ৩,৬৬০ লেপচাৰ ভিতৰত
88.80% বৌদ্ধ আৰু 7.62% হিন্দু। ছিকিম, দাৰ্জিলিং আৰু কালিম্পঙৰ পাহাৰৰ বহু লেপচা খ্ৰীষ্টান ধৰ্মাৱলম্বী। লেপচা মহিলাৰ পৰম্পৰাগত কাপোৰ হৈছে গুৰুহাৰ দৈৰ্ঘ্যৰ ডামভোন, যাক ডামডুৱাম বা গাদা অৰ্থাৎ মহিলাৰ পোছাক বুলিও কোৱা হয়। ই মসৃণ কপাহ বা ৰেচমৰ এটা ডাঙৰ টুকুৰা, সাধাৰণতে কঠিন ৰঙৰ। পিন্ধিলে এটা কান্ধৰ ওপৰত ভাঁজ কৰি আনটো কান্ধত পিন কৰি কঁকালৰ বেণ্ড বা টোগেৰে ঠাইত ধৰি ৰখা হয়, যাৰ সহায়ত অতিৰিক্ত সামগ্ৰী ড্ৰেপ কৰা হয়। তলত এটা বিপৰীতমুখী দীঘল হাতৰ ব্লাউজ পিন্ধিব পাৰি। পুৰুষৰ বাবে পৰম্পৰাগত লেপচা কাপোৰ হৈছে থাকৰাও, অৰ্থাৎ পুৰুষৰ পোছাক। এই কান্ধত পিন কৰি কঁকালৰ বেণ্ডেৰে ঠাইত ধৰি ৰখা বহুৰঙী হাতেৰে বোৱা কাপোৰ, সাধাৰণতে বগা চাৰ্ট আৰু ট্ৰাউজাৰৰ ওপৰত পিন্ধা। পুৰুষে থায়া কটুক নামৰ এটা সমতল ঘূৰণীয়া টুপী পিন্ধে, যাৰ কাষবোৰ ক'লা মুগাৰ দৰে কঠিন আৰু ওপৰত বহুৰঙী টুপী থাকে আৰু তাৰ ওপৰত গাঁঠি থাকে। খুব কমেইহে পৰম্পৰাগত শংকু আকৃতিৰ বাঁহ আৰু বেতৰ টুপী পিন্ধা হয়। পৰম্পৰাগতভাৱে লেপচাসকলে লি নামৰ স্থানীয় ঘৰ এটাত থাকে। কাঠ আৰু বাঁহৰ টুকুৰাৰে তৈয়াৰী পৰম্পৰাগত ঘৰ মাটিৰ পৰা প্ৰায় 4 পৰা 5 ফুট অৰ্থাৎ 1.2 মিটাৰৰ পৰা 1.5 মিটাৰৰ ওপৰত ষ্টিল্টত থিয় হৈ থাকে। খেৰৰ ছালৰ কাঠৰ ঘৰটো প্ৰাকৃতিক এয়াৰ কণ্ডিচনাৰ আৰু পৰিৱেশ অনুকূল। পৰম্পৰাগত লেপচা ঘৰটোৰ নিৰ্মাণত কোনো নখ ব্যৱহাৰ কৰা হোৱা নাই আৰু ঘৰটোৰ ওজন শিলৰ ডাঙৰ ফলি এটাৰ ওপৰত থৈ মাটিত ৰোপণ নকৰাৰ বাবে ই ভূমিকম্পীয় গতিৰ অনুকূল। লেপচা খাদ্য মৃদু আৰু ভাৰতীয় বা নেপালী খাদ্যৰ দৰে টেঙা নহয়। চাউল প্ৰধান খাদ্য, গোটা ঘেঁহু, কুঁহিয়াৰ আৰু বুকৱেট আদিও ব্যৱহাৰ কৰা হয়। সতেজ ফল-মূল আৰু শাক-পাচলি ব্যৱহাৰ কৰা হয়। কুজম হৈছে বুকৱেট, বাজৰা আৰু কুঁহিয়াৰ বা ঘেঁহুৰ আটাৰ পৰা তৈয়াৰী পৰম্পৰাগত লেপচা ৰুটি। লেপচাৰ জনপ্ৰিয় খাদ্যসমূহৰ ভিতৰত পংগুজম অৰ্থাৎ ভাত, মাছ, শাক-পাচলিৰ গ্ৰিল, চুজম অৰ্থাৎ বেকড মাংসৰ খাদ্য, ইহুকপা অৰ্থাৎ নুডল, মাংস আৰু শাক-পাচলিৰ ষ্টু, আৰু চৰং বিতুলুক অৰ্থাৎ চাউল আৰু নেতলৰ দাইল। বাজৰাৰ পৰা চি বা চাং নামৰ এবিধ সুৰাপানী কিম্বন কৰা হয়। চিৰ ধৰ্মীয় তাৎপৰ্যও আছে, কিয়নো ইয়াক ধৰ্মীয় অনুষ্ঠানৰ সময়ত দেৱতা প্ৰসাদ হিচাপে দিয়া হয়। লেপচাসকলে পিতৃ-বংশগতভাৱে নিজৰ বংশৰ সূত্ৰপাত কৰে। দৰা-কইনা পৰিয়ালৰ মাজত আলোচনা কৰা হয়। বিয়াৰ চুক্তি নিষ্পত্তি হ'লে লামাই ল'ৰা-ছোৱালীৰ ৰাশিফল পৰীক্ষা কৰি বিয়াৰ অনুকূল তাৰিখ নিৰ্ধাৰণ কৰে। তাৰ পাছত ল'ৰাটোৰ মাতৃৰ ককাকে আন আত্মীয়ৰ সৈতে সাদা আনুষ্ঠানিক গামোচা আৰু এটকা লৈ ছোৱালীজনীৰ মাতৃৰ ককাকৰ ওচৰলৈ যায়, মাতৃৰ ককাকৰ আনুষ্ঠানিক সন্মতি লাভ কৰিবলৈ। শুভ দিনটোত দুপৰীয়াৰ ভাগত বিয়াখন হয়। দৰা আৰু তেওঁৰ গোটেই পৰিয়ালটো কিছু টকা আৰু অন্যান্য উপহাৰ লৈ ছোৱালীজনীৰ ঘৰলৈ ৰাওনা হয়, যিবোৰ কইনাৰ মাতৃৰ ফালৰ ককাকৰ হাতত গতাই দিয়া হয়। গন্তব্যস্থানত উপস্থিত হোৱা সকলো পৰম্পৰাগত নিয়মচক অনুষ্ঠান অনুষ্ঠিত হয় আৰু কইনাৰ পিতৃয়ে আত্মীয়স্বজন আৰু বন্ধু-বান্ধৱীৰ বাবে ভোজনৰ ব্যৱস্থা কৰে। ইয়াৰ ফলত দম্পতীহালৰ বিবাহত মোহৰ মাৰি পৰে। নেপালৰ কেন্দ্ৰীয় পৰিসংখ্যা ব্যুৰোৱে লেপচাসকলৰ পৰ্বত-পাহাৰীয়া জনজাতিৰ বহল সামাজিক গোটৰ ভিতৰত এটা উপগোট হিচাপে শ্ৰেণীভুক্ত কৰে। 2011 চনৰ নেপালৰ লোকপিয়লৰ সময়ত 3445 জন লোকে লেপচা বুলি চিনাক্ত কৰিছিল, প্ৰতি 7690 বা মুঠ নেপালৰ জনসংখ্যাৰ ভিতৰত এজন। মাত্ৰ এখন জিলাৰ জনসংখ্যাৰ 1%তকৈও অধিক ভুজেল লোকে গঠন কৰিছিল।